এইফালে দেখিছেনে আজি মাইনাশালখন একেবাৰে উকা কৰি পেলালোঁ। এইফালে এইটো মেচিনটো যিটো মাইনাশালৰ মেচিনটো খুলি আনিলোঁ তললৈ, আৰু খুলি আনি আগৰ যিখিনি ফুল তোলা সূতা আছিলে বা মেচিনৰ লগত যিখিনি সূতা আছিলে সেইখিনি কাটি পেলাই এতিয়া নতুনকৈ বান্ধিছোঁ এটা বেলেগ ষ্টাইলত। আহক তেন্তে আপোনালোকক দেখুৱাওঁ কেনেকৈ বান্ধিলোঁ। মাইনা অট'মেটিক তাঁতশাল। প্ৰথমতে শালখনৰ বিষয়ে বহুত এটা বেলেগ ধাৰণা আছিলে, যিটো ধাৰণা মতে শালখন খুব ভাল হ'ব, এদিনতে বহুত গামোচা ব'ব পাৰিম, কষ্ট কম হ'ব, যিহেতু ভৰি কোনো ব্যৱহাৰ কৰিব প্ৰয়োজন নাই, ভৰিয়ে জাল দিব দৰকাৰ নাই, অকল হাতে হেৰি কৰিলেই হ'ব, যিহেতু ভিডিঅ'ত দেখাই থকা হয়। সেইমতে ভাবি ভিডিঅ'ত দেখিয়ে ইউটিউবৰ ভিডিঅ'বিলাকত দেখিয়ে শালখন অনা কথা মনতে ভাবিলোঁ আৰু সেইমতে যোগাযোগ কৰি শালখন আনিলোঁ। শালখন অনাৰ পিছত যেতিয়া ট্ৰেইনিং হৈ গ'ল, তাৰপিছত শালখন ব'বলৈ ল'লোঁ, তেতিয়াহে আচল ৰূপটো গম পালোঁ। শালখন এদিনত কিমান ব'ব পাৰি, তেওঁলোকেতো এদিনত 10খন ব'ব পাৰি বুলি ক'লে, আৰু যেতিয়া নিজে ব'লোঁ তেতিয়াহে গম পোৱা হৈছে কিমান ব'ব পাৰি আচলতে। আৰু শালখনৰ সুবিধা অসুবিধাবোৰ তেতিয়াহে জানিলোঁ। আৰু অনাৰ পিছততো এতিয়া উপায় নাই, যিহেতু ইয়াৰ মূল্যও বহুত বেছি, ইমান বেছি মূল্য দি অনাৰ পিছত শালখন পেলাই থ'ব নোৱাৰোঁ, সেয়েহে তেনেধৰণে ব'বলৈ যত্ন কৰিলোঁ। বৈ থকা হৈছে যদিও ফুলখিনি তোলাত বহুত বেছি কষ্ট হয়, সেইকাৰণে ভাবি চিন্তি শেষত গৈ এটা আকৌ চিন্তা কৰি পালোঁ, কাৰণ মোৰ আৰু আগৰ এখন যিখন শাল আছে এইখনৰ ফুল তোলাটো অকণমান সহজ হয়, সেয়েহে ভাবি চিন্তি এইখনতো তেনেকুৱা কিবা ব্যৱস্থা কৰিব পাৰি নেকি, তাকে চিন্তা কৰি সুধি পুচি লৈ তাকে কৰোঁ বুলি আগবাঢ়িলোঁ। আৰু শেষত এয়া বন্ধা মেলা হৈ গ'ল। একেবাৰে তাঁতখনৰ মেচিনটো খুলি ল'বলগীয়া হৈছে, যিহেতু এখন বন্ধাত একেবাৰে সুবিধাজনক নহয়, ফ্ৰেমটো চাপৰ হয়, আৰু যিটো ৱেল্ডিং কৰি গোটেই লোহৰ ফ্ৰেম হয়, ইয়াত মানে খুলি খালি ল'ব পৰা ব্যৱস্থা নাছিলে, সেয়েহে মেচিনটোকে তললৈ নমাই অনা হ'ল। মেচিনটোকে তললৈ নমাই আনি গোটেইখিনি কৰি লোৱা হ'ল, আৰু এতিয়া অলৰেডি ফাইনেল লুকটো এইটো চাওক। আৰু এইখন চালনী এখন লগোৱা হ'ল, এইখন শালৰ দৰে, এইখনত যিখন চালনী আছে সেইখনৰ দৰে ইয়াত লগাই লোৱা হ'ল, আৰু গোটেই সূতাখিনি একেধৰণে বন্ধা হ'ল। ইয়াত দেখিছেনে, এইখিনি লিং দি ইখন শালত যি ধৰণে আছে সেইধৰণে এইখনতো লিং দি বন্ধা হ'ল। অকণমান ঠেক হ'ল আৰু চাপৰ হৈছে, এইখনৰ নিচিনা ওখ হোৱা নাই, তথাপিও এতিয়া তুলিবলৈ অকণমান সুবিধাজনক হৈছে। ফুলটো আগতে এডাল টানিবলৈ যিমান কষ্ট হয় আজিকালি সিমান কষ্ট নহয়, আৰু ফুলটো তুলিবলৈ সুবিধা হৈছে, তাঁতখন ব'বলৈও অকণমান কোমল হৈছে। ইয়াতো যথেষ্টকেইটা পইচা খৰচ হৈছে সেইখিনি কৰোঁতেও, কিন্তু এতিয়া অকণমান সুবিধাজনক বুলি ভাবিছোঁ, যিহেতু ইমান মূল্য দি অনা তাঁত এখন পেলাই থ'ব নোৱাৰোঁ, সেয়েহে অলপমান কিবা এটা কৰি তাঁতখন সহজ কৰি লৈছোঁ। আপোনালোকে যদি কোনোবা এনেকুৱা কৰি ল'ব বিচাৰে কৰি ল'ব পাৰে। এতিয়া ব'বলৈ ভাল হৈছে, যিহেতু কাপোৰখনো বেছি ভাল হৈছে আগতকৈ, যিহেতু তলৰ সূতাখিনি টানি ধৰি থাকে, এতিয়া সেই চিষ্টেমটো নাই, টানি ধৰা নাই। আৰু এইখিনি দেখিছেনে, একেখিনি সূতাই বন্ধা হৈছে, এডাল প্ৰাচুত হয়। মোৰ ইখন শাল যিহেতু দুটা সূতা দি বন্ধা আছিলে, দুটা ৰঙৰ বা প্ৰাচুত আৰু বৰ সূতা দি বন্ধা আছিলে, কিন্তু এইখনত সম্পূৰ্ণ প্ৰাচুত দি বন্ধা হৈছে। এইখন দেখিছেনে, এইখনত মোৰ এয়া ওপৰফালে বৰ সূতা দিয়া হৈছে, তলৰখিনি প্ৰাচুত হয়, তলত যিটো প্ৰাচুত দিয়া আছিলে এইখনত সেইটো প্ৰাচুতে দিয়া হৈছে গোটেইটো।
খালি এখনত বান্ধিবলৈ বহুত কষ্ট কৰিব লগা হৈছে, কাৰণ এই তলফালে দেখিছেনে এইখিনি লিংকখিনি প্ৰায় চকাটোত লাগি যাওঁ হৈছে, 2ডাল লাগি গৈছে, তাক চুটি কৰি দিব লগা হৈছে। আৰু এখন ওখ কৰিবলৈও মোৰ যিহেতু ওপৰলৈ চালিত লাগি আছে, ইমান সুবিধাজনক নহয়, সেইখিনি কৰিব গ'লে আৰু বহুত কাম কৰিবলৈ, সেয়েহে ইমানখিনি কৰাগৈ নাই। যেনেকৈ আছে তেনেকৈয়ে অকণমান মেনেজ কৰিবলৈ বিচাৰিছোঁ। আৰু এতিয়া এনেধৰণে সুবিধাজনক পাইছোঁ, চাওঁচোন বৈ আৰু কেনেকুৱা লাগে, কিমান ভাল হয়। কিন্তু বৰ্তমান ভাল যেন লাগিছে, অকণমান ফুলটো তুলিবলৈ সহজ হৈছে। বাকী আৰু ফুল তোলা ছিষ্টেমটোতো সলনি কৰিব নোৱাৰি নহয় জানো। আৰু আজি ভিডিঅ'ত ইমানেই।